নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দা এছ.কে ৱৰ্ল্ডলৈ। লোকেল মুৰ্গীৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে অলপ লোকেল মুৰ্গী লৈছোঁ, তাতে অলপমান মিঠাতেল দিলোঁ, সৰিয়হৰ তেল। এতিয়া দিম ইয়াতে অলপমান হালধি, অলপমান কাশ্মীৰী পাউডাৰ, অলপমান জিৰা পাউডাৰ, অলপমান ধনিয়া পাউডাৰ, অলপ নিমখ দিছোঁ আৰু কেইটোপালমান নেমু দি পেলাই মাংসখিনি মেৰিনেট কৰি ৰাখি থ'ম অলপ সময়ৰ কাৰণে। মোৰ ৰেচিপি ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। ৰেচিপিটোৰ কাৰণে ইয়াত লৈছোঁ মেৰিনেট কৰি লোৱা মাংসখিনি, আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ, বিলাহী, এটা সৰু আলু, অলপ কঁঠাল গুটি, কেৰাহীখন গৰম হ'লত তাতে তেল দিলোঁ, সৰিয়হৰ তেল। তেলখিনি গৰম হ'লত দিছোঁ অলপ পাঁচফোৰণ। এতিয়া ইয়াতে দিম কাটি থোৱা পিঁয়াজখিনি, পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে দিম মিক্সিত গুড়া কৰি থোৱা আদা, নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্টটো। এইখিনিৰ কেঁচা গোন্ধ যোৱালৈকে অলপ সময় লৰাই পেলাই ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে দিম মেৰিনেট কৰি থোৱা মাংসখিনি। মাংসখিনি লৰাই পেলাই অলপ সময় ইয়াতে দিম কঁঠাল গুটিখিনি চাফা কৰি থোৱা। গোটেইখিনি ভালকৈ লৰাই পেলাই ঢাকন দি অলপ সময় সিজিবলৈ দিম। অলপমান ইয়াতে নিমখ দি লৈছোঁ। প্ৰায় 40 ছেকেণ্ডমানৰ পাছত এবাৰ লৰাই দিওঁ মাংসখিনি যাতে তলত লাগি নধৰে। এতিয়া ইয়াতে দিম কাটি থোৱা আলুখিনি দি ধুনীয়াকৈ মাংসখিনি লৰাই দিম। মাংসখিনি সিজিবৰ কাৰণে অলপ সময় ঢাকন দি ৰাখি থ'ম আকৌ।
1 মিনিটমানৰ পাছত এফালে কঁঠাল গুটি আৰু আলুবোৰ অলপ অলপ সিজিছে। মাংসখিনিও প্ৰায় আধামান সিজিছেই। এতিয়া ইয়াতে দিম কাটি থোৱা বিলাহী। বিলাহীখিনি অলপমান লৰাই পেলাই এতিয়া ইয়াতে দিম 1 চামুচ খৰিচা। গোটেইখিনি ধুনীয়াকৈ লৰাই পেলাই অলপ সময় সিজিবৰ কাৰণে ৰাখি দিম। প্ৰায় 1 মিনিটমানৰ পাছত এয়া চব বিলাহী, কঁঠাল গুটি, আলু, মাংস চববিলাক ভালকৈ সিজিছে। এতিয়া ইয়াতে দিম পানী। মিক্সি বাতিটোত অলপমান আদা নহৰু আছিলে, তাতে পানীৰ সৈতে মিক্সিটোৰ পৰা আদা নহৰু চববিলাক ভালকৈ ঘুটালি পেলাই মাংসখিনি দি দিছোঁ। পানী অলপমান সৰহকৈ দিম। পানীখিনি উতলি পেলাই মোক যিমানটো পৰিমাণত গ্ৰেভি লাগে সিমানটোত ৰাখি দিম। এইফালে 5 মিনিটমানৰ পাছত চাওক গ্ৰেভিটো মোক যিমানত লাগে সিমানত ৰাখি দিছোঁ। ধুনীয়াকৈ চববিলাক সিজি গৈছে। এতিয়া গেছটো অফ কৰি দিম। চব্জি ৰেডি হৈ গ'ল। কঁঠাল গুটি খৰিচাৰ সৈতে লোকেল মুৰ্গীৰ গ্ৰেভি ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ থাকিল।